যেহেতু ৰাজ্যৰ 14খন জিলাত আজি প্ৰথম পৰ্যায়ৰ 2025 বৰ্ষৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে, কিন্তু দেখা পোৱা গৈছে যে ভিন্ন প্ৰান্তত এতিয়াও ৰাইজে শাৰীত থিয় পাতিব লগা হৈছে, কিয়নো যিয়ে নিৰ্বাচনী আয়োগে যিহেতু 7:30 বজাৰ পৰা নিয়ম বান্ধি দিছিল আৰু 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে যিটো নিয়ম সূচিত আছিল, কিন্তু বৰ্তমান এক ৰূপ দেখা পোৱা গৈছে। মই বৰ্তমান শোণিতপুৰ জিলাত আছোঁ আৰু আমি শোণিতপুৰ জিলাৰ পৰা বিভিন্ন কেন্দ্ৰৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশ আমি উপস্থাপন কৰিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ নুৰপুৰত আৰু নুৰপুৰ জুট হাই স্কুলত দেখা পোৱা গৈছে যে ৰাইজে বৰ্তমান ৰাতি 9 বাজিছে আৰু ৰাতি 9 বজাত এনেধৰণে ৰাইজে থিয় হৈ আছে আৰু ইতিমধ্যে ৰাইজে আমাৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিয়নো যে বহু সংখ্যক ভোটাৰ আছিল আৰু নিজৰ ভোট সাব্যস্ত কৰাৰ বাবে এতিয়াও ৰাইজে এনেধৰণে শাৰী পাতি আছে দেখা পোৱা গৈছে আৰু সকলোৱে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰক আহ্বান জনাইছে যাতে পৰৱৰ্তী সময়ত ভোট কেন্দ্ৰ দুটা কৰি দিয়া হওক বা গাঁও ক কৰি দিয়া হওক, খণ্ড কৰি দিয়া হওক বুলি ৰাইজে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এয়া হৈছে বৰ্তমান ৰাতি 9 বাজিছে, কিয়নো গণতন্ত্ৰৰ আজি এক উৎসৱ বুলি ক'ব লাগিব আৰু গণতন্ত্ৰৰ উৎসৱ পালন কৰিব আহি ৰাইজে এনেধৰণে শাৰী পাতিব লগা হৈছে আৰু নিজৰ ভোট এনেধৰণে সাব্যস্ত কৰিম বুলি ৰাইজ ওলাই আহিছে আৰু এতিয়াও নিশাৰ ভাগত এনেধৰণে ৰাইজ আছে, ভোটাৰসকল আছে আৰু নিজৰ যি গণতন্ত্ৰৰ উৎসৱ আচলতে এয়া পালন কৰাৰ বাবে ৰাইজ সাজু হৈ আছে, ভোটাৰসকলে সাজু হৈ আছে আৰু ইতিমধ্যেও আৰক্ষী বিষয়াসকলে নিজৰ দায়িত্ব কটকটীয়া নিৰাপত্তাৰ মাজেৰে পালন কৰি আছে আৰু যিসকল দায়িত্বত থকা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ যিসকল বিষয়া আছে নিজৰ দায়িত্ব নিজৰ ভূমিকা বিশেষভাৱে পালন কৰি আছে দেখা পোৱা গৈছে আৰু যিসকল এজেণ্ট আছে আৰু এজেণ্টসকলেও নিজৰ দায়িত্ব, পুলিং এজেণ্টসকলেও নিজৰ দায়িত্ব এনেধৰণে পালন কৰি আছে। এয়া হৈছে নুৰপুৰৰ দৃশ্য আৰু শোণিতপুৰ জিলাৰ পৰা আমি এনেধৰণৰ বিভিন্ন প্ৰান্তৰ আমি বাতৰি আপোনালোকক উপস্থাপন কৰিছোঁ দিনজোৰা দুপৰীয়া আৰু এয়া হৈছে নিশাৰ ভাগ আৰু নিশাৰ ভাগত এনেধৰণে ৰাইজ থিয় হৈ আছে, একেলগে এতিয়াও ৰাইজ আছে। এয়া হৈছে নুৰপুৰৰ দৃশ্য, মই দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ। আজি বিভিন্ন কেন্দ্ৰত গৈছোঁ আমি আৰু আপোনালোকক এনেধৰণে আমি আজিৰ যি কাৰ্যসূচী গণতন্ত্ৰৰ এক উৎসৱ আৰু এই উৎসৱৰ সমূহ কাৰ্যসূচী আপোনালোকক আমি উপস্থাপন কৰিছোঁ। আৰু এয়া হৈছে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ নুৰপুৰৰ দৃশ্য। নুৰপুৰৰ এখন হাই স্কুলত এনেধৰণে ৰাইজে নিজৰ যি ভোট কেন্দ্ৰত আহি সাব্যস্ত কৰাৰ বাবে এতিয়াও ৰাইজে থিয় হৈ আছে শাৰীত। চাই থাকক সবিশেষ আৰু ৰাইজৰ প্ৰতিক্ৰিয়া আছে, আমি আপোনালোকৰ কাষত আমি প্ৰতিক্ৰিয়া উপস্থাপন কৰাৰ বাবে চেষ্টা কৰিম। চাই থাকক সবিশেষ। আছোঁ মোটামুটি 1টা বজালৈকে আহিছোঁ, দুপৰীয়া 1টা বজাত আহিছোঁ। বৰ্তমান 9টা বাজিছে আৰু আমাৰ 1 নং নুৰপুৰ জুট ভোট কেন্দ্ৰত আমি আজি যেনেকৈ ৰাইজে মোটামুটি মিলা প্ৰীতিৰ ভিতৰত আমি যেনেকৈ ভোটদান কৰি আছোঁ আইন শৃংখলা বাবতে, তাৰ কাৰণে ধন্যবাদ, ৰাইজক আমি ধন্যবাদ যাচিছোঁ। আৰু লগতে আমি ভোট দিছোঁ আজি যেনেকৈ ধৰণৰ মানে ৰাতি হ'ল প্ৰথম, তো চৰকাৰক আমি এটা আহ্বান কৰিম যাতে আমাৰ এইটো কেন্দ্ৰটো এনেকৈ এটা ছিষ্টেম কৰি দিয়ে যাতে ৰাইজে আমি শান্তি শৃংখলা বাবতে ভোটদান কৰিব পাৰোঁ। তাৰ কাৰণে খোৱা বোৱাটো ঘৰৰ পৰা খাই আহিলোঁ, ইয়াতেতো আৰু খোৱা বোৱা নাই, ইয়াতে ভোটহে দিব। এতিয়াতো যাব ওলাব নোৱাৰোঁ, গেট মাৰা আছে, এইফালেদি মানে ভোট নোহোৱাকৈ ওলাব নোৱাৰোঁ। এটাই আহ্বান কৰিছোঁ ৰাইজে আমি শান্তি শৃংখলা বাবতে যে ভোট দান কৰিছোঁ, নাই কোনো ধৰণৰ অসুবিধা আমাৰ হোৱা নাই। আমি তাৰ কাৰণে ৰাইজৰ অলপ কষ্ট হৈছে, হ'লেও এতিয়া কি কৰা যাব, আমাৰ এটাই ভোট কেন্দ্ৰ, ইয়াত অলপ কষ্টৰ মাজতে মাৰিব লাগিব, তাৰ ভিতৰতে আমি শান্তি হিচাপে মাৰিছোঁ। আপুনিও আছে এগৰাকী যুৱক হিচাপে, কেনেকুৱা অনুভৱ আজি? ঠিকে আছে, ভালে লাগিছে। দুপৰীয়া 1টা বজাৰ পৰা ৰখি আছোঁ লাইনত, খুব ধুনীয়াকৈ খুব শান্তি শৃংখলাভাৱে ভোটদান হৈছে। কিন্তু চৰকাৰক এটাই অনুৰোধ জনাম যে আমাৰ যি 1 নম্বৰ নুৰপুৰৰ যিখিনি ভোটাৰ আছে, বহুত ভোটাৰ আছে, সেইমতে 2 খণ্ড কৰি দিলে আমাৰ বেছি সুবিধা হয়। এতিয়া ৰাতি 9টা বাজি গ'ল, তো মানে সেইটোৱে অনুৰোধ জনাম, মানে দুভাগ কৰি দিলে বেছি ভাল হয় আমাৰ কাৰণে। এতিয়া লাইনত দেখা পোৱা হয়, এতিয়া আপোনাৰ ধৰক মোটামুটি 9টা বাজিলে, আমি ৰাতিপুৱা 9টাৰ পৰা ৰখি আছোঁ ভোট দিবলৈ কাৰণে, কিন্তু গম নাপাওঁ ভিতৰত কি হৈ আছে। পুলিং এজেণ্ট লগতে যিখিনি মানে আমাৰ অফিচাৰখিনি আহিছে, এতিয়ালৈকে ভোটখিনি ল'বলৈ শেষ হোৱা নাই, আমি ৰখি আছোঁ, চাওঁ কি হয় এতিয়ালৈকে কেইটা বাজে। মই কিমান ঘণ্টা হ'ল আহিছে?
মই হৈ গ'ল প্ৰায় 6-7 ঘণ্টা হৈ গ'ল মোৰ। মানে মই আপোনাৰ এই মিডিয়াৰ যোগেদি মই এটা চৰকাৰক অনুৰোধ জনাওঁ, আমাৰ যিহেতু আমাৰ 1 নম্বৰ নুৰপুৰত মোটামুটি এইবাৰ আমাৰ 1000 ওপৰত ভোট। মই আশা কৰিম অহাবাৰ চৰকাৰে যাতে আমাৰ এই ইমান ভোট যাতে ডিভাইডেড কৰি অলপ মানে 2টা কেন্দ্ৰ কৰি দিয়ে আমাৰ 1 নম্বৰ নুৰপুৰত, সেইটো মই চৰকাৰ আহ্বান জনাইছোঁ। অসুবিধা হৈছে।